নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মে। এইমাত্ৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাই গ'ল ৩,০০০ টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেন্তে আপুনি কি কৰিব? যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ কিছু টকা সোমাই দিয়া হ'ব। যদি আপুনি আবেদন কৰিব পৰা নাই তেন্তে ভাল খবৰ। আত্মসহায়ক প্ৰতিষ্ঠানৰ মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকা চেক পাইছে, এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও নতুন সামগ্ৰী। PM কিষাণৰ ২৫জন হিতাধিকাৰীৰ বেংক একাউণ্টত ২,০০০ টকা সোমাই দিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। ১,২৫০ টকা নহয় ৩,০০০ টকা সোমাব প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি? ১,২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা আছে সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? কিন্তু লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল তালিকাৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী যদি অৰুণোদয় আঁচনিৰ ধন লৈছিল তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। এতিয়া অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? অৰুণোদয় আঁচনিৰ ১,২৫০ টকা সোমাব নে ৩,০০০ টকা সোমাব? অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত ৩,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ টকা পাবলৈ এক্টিভ কৰি ৰাখিব লাগিব আপোনালোকৰ বেংক একাউণ্ট, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। কিমান তাৰিখত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব? ২ এদিনতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব কিমান তাৰিখত অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমাই দিব। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে চাউল, দালি, চেনি, নিমখৰ লগতে লাভ কৰিব মিঠাতেল। ৰেচন কাৰ্ড থাকিলে আপুনি চাহপাতো লাভ কৰিব। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডত চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এতিয়াৰ পৰা ৰেচন। ১ জুনত অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ পকেটত প্ৰভাৱ পৰিব পাৰে। লগতে জুন মাহৰ পৰা আপুনি ৰেচন কাৰ্ডৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিবনে সামগ্ৰী? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আপডেট দিয়া নাই। যেতিয়া আপডেটটো দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব? অতি শীঘ্ৰে সাজু কৰক ৫বিধ নথি পত্ৰ, নহ'লে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব নিশ্চয় কমেণ্ট কৰি দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী প্ৰশিক্ষণৰ পৰা মহিলা সবলীকৰণলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৭টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ ১৫ লাখ লোকে লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। বেদখলকাৰী কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে ৫ লাখ বিঘা ভূমিত কৰা হ'ব বেদখলমুক্ত। এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈকে বৃদ্ধি কৰাৰ লক্ষ্য। কৃষকসকলৰ বাবে চিন্তা চৰ্চা কৰিছে নতুন চৰকাৰে। কৃষকসকলৰ একাউণ্টত ৬,০০০ টকাৰ পৰিৱৰ্তে ১১,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। নাৰী সবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে। আত্মসহায়ক ২৫জন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে আপুনি অতি শীঘ্ৰে ১০,০০০ টকাৰে যিকোনো এটা ব্যৱসায় কৰক। যদি আপুনি ব্যৱসায় নকৰে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত ২৫,০০০ টকা নাপাব। যিসকল হিতাধিকাৰীৰ তালিকাত নাম থকা সত্ত্বেও ১০,০০০ টকাৰ চেক পোৱা নাছিল সেইসকল হিতাধিকাৰীৰ একাউণ্টত একেলগে ৩৫,০০০ টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে নতুন সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি কি সুবিধা লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব।
তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীসকলক 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ আৰু মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক দিব পাৰে চাকৰি যুৱক যুৱতীসকলক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ অসমকে ধৰি উত্তৰ পূবত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ আপোনাৰ অঞ্চলত বৰ্তমান বৰষুণ দি আছে নে নাই কমেণ্ট কৰি জনাই দিয়ক ৰাজ্যত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতিত বতৰ লৈছে কাল ৰূপ 23, 24 আৰু 25 মে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই 24খন জিলাত জাৰি কৰিছে এলাৰ্ট বৰপেটা বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউত ধেমাজিত জাৰি কৰা হৈছে এলাৰ্ট সমান্তৰালকৈ লখিমপুৰ গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কেৱল ইয়াই নহয় কাছাৰ হাইলাকান্দি শ্ৰীভূমি পশ্চিম কাৰ্বি আংলং হোজাই তালিকাত আপোনাৰ জিলাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই কমেণ্ট কৰি জনাই দিয়ক যদি আপোনাৰ তালিকাত আপোনাৰ জিলাৰ নাম অন্তৰ্ভুক্ত নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কামৰূপ মেট্ৰ কামৰূপ ভজালি বাক্সা চিৰাং ধুবুৰী আৰু দক্ষিণ শালমাৰাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন নহ'লে আপুনি নিশা ঘৰৰ পৰা নোলাব নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে জুন মাহতে সোমাব পাৰে PM কিষাণৰ সন্মানিত 23 নং কিস্তিৰ ধনৰাশি এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট আপডেট কৰক আপোনাৰ KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত জমা নহ'ব PM কিষাণৰ ধনৰাশি জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি কৰা হ'ব ধনৰাশি শীঘ্ৰে কৰক কৃষক পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধনৰাশি কিদৰে কৰিব আপুনি পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়াত প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক ইয়াৰ পিছতে ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বাই CSC ফাৰ্মাৰ বুটামত ক্লিক কৰক নতুনকৈ খোল কৰা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক শেষত চাৰ্চ বুটামত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট বাই ষ্টেট বুলি আহিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছে আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত নো ইউৰ ষ্টেটাছত ক্লিক কৰক ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰত অহা OTP প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব ধনৰাশি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে এইকেইটা ষ্টেপ ফ'ল' কৰিলে নিশ্চয় আপুনি চেক কৰিব পাৰিব যিসকল হিতাধিকাৰী ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব ভিডিঅ' লাগিলে এতিয়াতো কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি লাভ কৰে নেকি LPGৰ ৰাজসাহায্য তেন্তে গ্ৰাহকসকল সাৱধান হওক আহিলে ৰাজসাহায্যৰ নতুন নিয়ম চৰকাৰৰ ফালৰ পৰা LPGৰ হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি কৰিছে হেৰুব পাৰে গেছৰ ৰাজসাহায্য কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ গ্ৰাহকে হেৰুব পাৰে গেছৰ ছাবচিডি ঘৰুৱা LPG চিলিণ্ডাৰৰ ৰাজসাহায্য প্ৰদানৰ নিয়মসমূহ অধিক কঠোৰ কৰিলে চৰকাৰে বাৰ্ষিকাই 10 লাখ টকা বা তাতকৈ অধিক হ'লে আপুনি পৰিব উচ্চ আয়বৰ্গৰ শ্ৰেণীৰ আৰু উচ্চ আয়সম্পন্ন পৰিয়ালসমূহত এতিয়াৰ পৰা নহয় LPGৰ ৰাজসাহায্যৰ যোগ্য ইন্ধন ভাৰত আৰু HP গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে আধাৰ পান কাৰ্ড লিংক পৰীক্ষা আৰু স্বয়ংক্ৰিয়ভাৱে প্ৰক্ৰিয়া চিনাক্ত হ'ব ধনী গ্ৰাহকসকল ৰাজসাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব সেইসকল হিতাধিকাৰীৰ নাম উচ্চায়ৰ গ্ৰাহকসকললৈ তৈল কোম্পানীসমূহে প্ৰেৰণ কৰিব SMS আৰু 10 লাখতকৈ কম আয়ৰ পিছতো যদি ছাবচিডি বন্ধৰ বাৰ্তা পাইছে তেন্তে লাভ কৰিব 7 দিনৰ সময় ৰাজসাহায্য কৰ্তনৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ কল কৰক টোল ফ্ৰী নম্বৰ 1800233355 নম্বৰতে উজ্জ্বলা যোজনা হিতাধিকাৰীলৈ সকাহ চৰকাৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰি থাকিব LPG চিলিণ্ডাৰ বিশেষ সাহায্য আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছেনে আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য টকা পায়নে নাই কমেণ্ট কৰি জনাই দিয়ক যদি আপুনি নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি গেছৰ অফিচলৈ যাওক আপুনি আধাৰ কাৰ্ডটো লৈ যাব আৰু গেছৰ পাছবুক আৰু বেংক একাউণ্ট লৈ যাব আপুনি কৰিব লাগিব KYC কৰাৰ পিছতে যেতিয়া আপুনি গেছ বুকিং কৰিব গেছ বুকিং কৰাৰ পিছত গেছ লোৱাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য টকা জমা হৈ যাব
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ মিয়াৰ নিস্তাৰ নাই বাংলাদেশ সীমান্ত ঘেৰাও কৰি বিজেপিৰ কয়জন উচ্ছেদৰ বাবে জিলাই জিলাই সাজু হৈছে তালিকা যিকোনো মুহূৰ্তত আপোনাৰ জিলাত হ'ব পাৰে ভয়ংকৰ উচ্ছেদ অভিযান চৰকাৰ প্ৰশাসন সাজু হৈছে চৰকাৰ গঠনৰ পিছতে হাহাকাৰ বেদখলকাৰীৰ মাজত টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব অসমৰ পৰা পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱা সহজ নহয় কিন্তু কাটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব ইয়াৰ পিছত ভিতৰত থকা মানুহখিনি বিতৰণ কৰা হ'ব কেৱল ইমানেই নহয় উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ প্ৰশাসন ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা যিকোনো মুহূৰ্তত আপোনাৰ গাঁও অঞ্চলত ভয়ংকৰ উচ্ছেদৰ বাবে সাজু কৰিছে প্ৰশাসন বাহিনী তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এছআই আৰক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3 কেন্দ্ৰশাসিত অঞ্চলত হ'ব এছআইআৰ তৃতীয় পৰ্যায়ৰ বিশেষ সংশোধনীয় কাম শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশনা 36.37 বা 73 কোটি ভোটাৰ ঘৰে ঘৰে যাব BLO 3.94 লাখ বুথ লেভেলৰ অফিচাৰক এই কামত নিয়োগ কৰা হৈছে বৰ্তমান চলি থকা লক্ষীপুৰৰ কামৰ সৈতে সংগতি ৰাখি নতুন সূচী আৰু হিমাচল জম্মু কাশ্মীৰ আৰু লাডাখত ভোটৰ বাবে পিছুৱাই দিয়া হৈছে সংসদীয় প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আনিবলৈ আয়োগৰ এই বিশেষ পদক্ষেপ দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বাবে নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰশাসিত অঞ্চলত চলিব এছআইআৰ প্ৰক্ৰিয়া উৰিষ্যা মিজোৰাম ছিকিম মণিপুৰ দমন এণ্ড ডিউৰ পৰা আৰম্ভ কৰা হৈছে কেৱল ইয়াৰ নহয় উত্তৰাখণ্ড অন্ধ্ৰপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশ হাৰিয়ানা চণ্ডীগড়লৈ 1 জুলাইৰ পৰা আৰম্ভ হ'ব এছআইআৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video